আজি খেলঞ্জীয়া মানুহক তেওঁলোকে উচ্ছেদ কৰিছে, দুখীয়া মানুহক উচ্ছেদ কৰিছে। যোৱা 10 বছৰৰ ভিতৰত অসমৰ ভিতৰত যদি ইমানেই বাংলাদেশী মানুহ আছে, আগতে কিয় তেওঁলোকে বিদায় দিয়া নাই আৰু এতিয়া ক'ত বিদায় দিছে? এই উচ্ছেদৰ কাৰ্যসূচীত বাংলাদেশী নাম লৈছে, বাংলাদেশী নাম লৈ উচ্ছেদ কৰিবলৈ এটা প্ৰচাৰ চলাইছে। কিমান বাংলাদেশী মানুহক তেওঁলোকে ধৰা পৰিলে কওকচোন? প্ৰমাণ দিয়ক, সংখ্যা দিয়ক। 1 2 10 জন 20 জন 100 জন 500 জন কিমান বাংলাদেশী মানুহ তেওঁলোকে অসমৰ পৰা ভাৰতৰ পৰা ডিপৰ্ট কৰিছে কওকচোন? কংগ্ৰেছ দলৰ স্পষ্ট দাবী, এজনো বাংলাদেশী মানুহক আমি অসমৰ ভূমিত আমি থাকিবলৈ নিদিওঁ। কিন্তু বাংলাদেশী নামত ভাষিক সংখ্যালঘু মানুহক, ধৰ্মীয় সংখ্যালঘু মানুহক আমি বিজেপি চৰকাৰক অন্যায় অত্যাচাৰ কৰিবলৈ নিদিওঁ। আজি বঙালী মানুহৰ ওপৰত আজি এইখন চৰকাৰে অন্যায় কৰিছে, যি বাতাবৰণ সৃষ্টি কৰিছে। আজি বঙালী মানুহবোৰে আজি নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। ট্ৰাইবেল মানুহবোৰে গম পাই গৈছে যে উচ্ছেদ কৰিলে আমাৰ 125th এমেণ্ডমেণ্ট আমি তাৰ সুবিধাটো নাপাওঁ। খিলঞ্জীয়া মানুহে অভিযোগ উত্থাপন কৰিছে যে উচ্ছেদ হ'লে আমাৰ নিবনুৱা ল'ৰা ছোৱালীবোৰ সংস্থাপন নাপায়। বাগানৰ শ্ৰমিকসকলে কৈছে যে উচ্ছেদৰ হ'লে আমাৰ বাগানৰ ভিতৰত খোৱা পানী আমি নাপাওঁ। গোৰ্খা মানুহে আজি অভিযোগ উত্থাপন কৰিছে যে এই উচ্ছেদ কৰাৰ পিছত, এই ৰাজনৈতিক উচ্ছেদ কৰাৰ পিছত অসমৰ গোৰ্খা সমাজে আত্মসন্মান নাপায়। তো সেইকাৰণে এই ৰাজনীতি আগন্তুক দিনত আমি ফাদিল কৰিম। ভূমি সম্পৰ্কত প্ৰগতিশীল চিন্তাৰে কংগ্ৰেছ দল আগবাঢ়ি যাব। আৰু যিখিনি কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা সময়ত কৈছিল যে তেওঁৰ সম্পূৰ্ণ মাটি তেওঁ অসমৰ ৰাইজক দান দিব। পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব, প্ৰথম কেবিনেট মিটিঙত এইটোৱে কাম আমি কৰিম যে যিমানবোৰ মাটি অবৈধভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এণ্ড কোম্পানীয়ে অসমৰ ভিতৰত লৈছে, এই গোটেইবোৰ মাটি আমি দুখীয়া ৰাইজৰ মাজত বিতৰণ কৰিম। উত্তৰ গুৱাহাটীত য'ত য'ত মাটি লৈছে, আমিন গাঁৱত য'ত য'ত লৈছে, কাজিৰঙাত য'ত য'ত লৈছে, মাজুলীত য'ত য'ত লৈছে, যি যে তেওঁলোকৰ হাৱালা কৰি যে মাটিবোৰ লৈছে, বাগান লৈছে, আমাৰ পৰৱৰ্তী দিনত কংগ্ৰেছৰ চৰকাৰৰ প্ৰথম কেবিনেট মিটিঙৰ ভিতৰত हिमंत बिश्व शर्मा एंड कंपनी ने जहाँ जहाँ अवैध रूप से जमीन खरीदी है, वो जमीन आने वाले दिनों में कांग्रेस सरकार गरीब लोगों के बीच में हम भाग भाग करके गरीब लोगों के बीच में हम बांटेंगे। और जो बात हमारे दल के नेता राहुल गांधी जी ने कहा जेल के बारे में, अब राहुल गांधी जी ने कहा तो उनके बातों को पालन करना मेरा नैतिक कर्तव्य है। राहुल गांधी डांगरिया जोआ 6 गाँव मीटिंग और जिखिनि कथा कले आखरे आखरे पालन करातो मोर नैतिक कर्तव्य जे आमी कर्तव्यत आमी पालन करिम।